কৰিছোঁ যে আমাৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি আমি আটাই মিলি পেলাই কিবা এটা সমাধান কৰিব পৰা যায় নেকি পৰৱৰ্তী ক্ষেত্ৰত। আমাৰ মেইন আজি উদ্দেশ্য হ'ল সেই, আৰু আমাৰ কিছুমান অসুবিধা আমি তেওঁলোকক জনাইছোঁ। কাৰণ এনে ধৰক অকশ্যন ছিষ্টেমটো, অকশ্যন আমি যোৱা বছৰ 5,800 কেজি যেতিয়া হৈ যায় লট, তেতিয়া আমাৰ চাহটো আমাৰ যিটো ডেটত আমি ক্ল'জ কৰিব লাগে তাৰ আগতে ক্ল'জ কৰি দিয়ে। তাৰ পাছত সেইখিনি চাহ পিছত বিক্ৰী কৰিব পৰা তেওঁলোকৰ কোনো সামৰ্থ্য নাই। এতিয়া প্ৰডাকশ্যন বেছি হৈছে, এতিয়া প্ৰডাকশ্যন আমাৰ ক্লজিং টাইম আছিলে 21 days, এতিয়া ধৰক কেতিয়াবা 40 days হৈছে, হ'ব 35 days হ'ব। আমাৰ সেইটো এটা সমস্যা আছে, কিন্তু আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা কেঁচা পাত লওঁ। আমি এভৰি ফৰ্টনাইটলি হওক, এভৰি উইক হওক তেওঁলোকক আমি পে'মেণ্ট কৰিবলগীয়া হয়। যদি আমাৰ 45% চাহ অকশ্যন আউট হয়, আমি তেওঁলোকক গিল লিভৰ পইচা আমি কেনেকৈ দিব পাৰিম, সেইখিনি আমাৰ এটা ডাঙৰ সমস্যা আছে। আৰু দ্বিতীয়তে টি বৰ্ডৰ যিবিলাক ৰেগুলেশ্যন, কালি এখন চাৰ্কুলাৰ আহিছে, যিখিনি চাহ অকশ্যনত যাব কেমিকেল টেষ্ট হ'ব। কেমিকেল টেষ্টত যদি সেইখিনি চাহ মাজে মাজে তেওঁলোকে ৰেণ্ডমলি চেক কৰে, যদি কেমিকেল ফেইল হয় সেই চাহখিনি তেওঁলোকে ডেষ্ট্ৰইড কৰিব, অকশ্যনৰ পৰা আনি ৱায়াৰ হাউচৰ পৰা আনি পেলাই ডেষ্ট্ৰইড কৰিব। এতিয়া আমাৰ কথা হ'ল, আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা পাত লওঁ, আমাৰ ফেক্টৰীত আমি কোনো কেমিকেল ব্যৱহাৰ নকৰোঁ। আমি এতিয়া এইটো গম নাপাওঁ যে কোনজন খেতিয়কে আমাক কি চাহ কমপ্লেইন চাহ দিছে নে নন কমপ্লেইন দিছে। সেইখিনিত আমি টি বৰ্ডক কৈছোঁ যে আপোনালোকে এটা SOP কৰি দিয়ক যে আমি কেনেকৈ পাত ল'ম। আৰু আমাৰ গ্ৰীণ লিভ টেষ্ট কৰিব পৰা আজিলৈকে অসমতে ভাৰতবৰ্ষতে ক'তো মেচিন মানে লেবৰেটৰী হোৱা নাই। মেট্ৰিক কাৰণে হৈছে, গ্ৰীণ লিভৰ কাৰণে হৈছে, কিন্তু আমাৰ গ্ৰীণ লিভটো এনেকুৱা বস্তু আমি আজিয়ে মাৰিব লাগে। সেইখিনি ক্ষেত্ৰত যদি আমাৰ 3 দিন বা এসপ্তাহ লাগে, সেইখিনি গ্ৰীণ লিভ হৈ থাকিব নেকি? সেই গ্ৰীণ লিভখিনি আমাৰ কি কৰিম আমি? তেনেকুৱা কিছুমান প্ৰব্লেম আছে, সেই সমস্যাবিলাক আমাৰ এটা সমাধান কৰি দিব লাগে। ছেকেণ্ডলি, যোৱা 10 দিনৰ পৰা এটা ডাঙৰ সমস্যা হৈ আছে, চবেই পেপাৰে পত্ৰই আপোনালোকেও দেখিছে যে অ'পেন ট্ৰেড যিটো কৰিলে গভৰ্ণমেণ্টে, শ্ৰীলংকা, নেপাল, কেনিয়া চাহ আমাৰ অসমত বা ভাৰতবৰ্ষত আহিছে। কিন্তু তাৰ এটা নিয়ম আছে, তেওঁলোকে যিখিনি চাহ ইম্পৰ্ট কৰে সেইখিনি চাহ ব্লেণ্ডিং কৰি পেলাই আকৌ এক্সপৰ্টো কৰিব লাগে। কিন্তু সেইখিনি আমি টি বৰ্ডক আপোনালোকে থ্ৰুদি দাবী জনাইছোঁ, তাৰ ডাটা পাব্লিক প্লেটফৰ্মত দিব লাগে। তাৰ ডাটাবিলাক পাব্লিকক দিব লাগে, তেওঁলোকে কিমান এক্সপৰ্ট কৰিলে আৰু কিমান ইম্পৰ্ট কৰিলে, ইম্পৰ্ট কিমান কৰিলে, এক্সপৰ্ট কিমান কৰিলে। সেই ডাটা নোহোৱাৰ কাৰণে আমি একো জানিব পৰা নাই। আৰু সেইটো এজন ভাৰতীয় নাগৰিক হিচাপে আমাৰ জনাৰ অধিকাৰ আছে, যিহেতু আমি চাহৰ লগত জড়িত। আমি সদৌ অসম আমাৰ বটনী ফেক্টৰী এছ'চিয়েশ্যনে আমি এইটো নেতা আৰু BCP আমি তিনিটা সংগঠনে আমি টি বৰ্ডক দাবী জনাইছোঁ আপোনালোকে যোগেদি, আৰু এই ডাটাখিনি আমাক দিলে আমি ভাল পাম। আৰু দ্বিতীয়তে 30 চেলৰ পৰা, চেল নম্বৰ 30ৰ পৰা আজিলৈকে আমাৰ যিটো অৱস্থা হৈছে অসমত, 45% বট্টিব চাহ আউট হৈছে, বিক্ৰী হোৱা নাই, আউট হৈছে। 28% ষ্টেট ফেক্টৰী চাহ আউট হৈছে। এতিয়া আমি ধৰক অসমত প্ৰায় 600ৰ ওপৰত ফেক্টৰী আছে। 600টা ফেক্টৰী কোনটোৱে কি দি আছে মই একেদিনাখনে ঘপকৈ কৈ দিয়াটো কাৰো কাৰণে সম্ভৱ নহয়। নাই, ৰিপৰ্ট আহে, কিন্তু ৰেটটোতো সলনি হৈ থাকে। আৰু ৰেটবিলাক মানে আৰু এটা ক'ব লাগে যে ডিষ্ট্ৰিক্টত তেওঁলোকৰ এখন টি বৰ্ডৰে পাৰ্টিদাৰ কমিটি, ডিষ্ট্ৰিক্ট মানে প্ৰাইচ মনিটৰিং কমিটি,
সেই কমিটিখনো মানে ফেইলাৰ হৈছে। মনিটৰিঙত হ'ল নিৰীক্ষণ কৰিব লাগে, তেওঁলোকে ৰেট ফিক্সেশ্যন কৰিব নোৱাৰে, ৰেটটো টিউবতে ফিক্স কৰি পঠিয়ায়। মানে তেওঁলোকে এনচিয়'ৰ কৰিব লাগে যে সেইটো জিলা ভেদে ক'ৰবাত বেলেগ বেলেগ হ'ব, ইমপ্লিমেণ্ট হৈছে নাই। বেছিভাগত সেই কমিটিখন নবহে, বহিলেও তেওঁলোকৰ মানে সময় নাই এইবিলাক কাম কৰিবলৈ। তাৰপিছত আপোনাৰ তেওঁলোকে মানে ৰেট আকৌ তাত একচুৱেলি বনাব নোৱাৰে, ৰেট তেওঁলোকে বনাব নোৱাৰে, সেই মনিটৰিং কৰিব লাগে। পাইছোঁ বা বটলিপ এছ'চিয়েশ্যনৰ যোগেদি একাংশ মানে খুব নগণ্য কিছু সংখ্যক ফেক্টৰীয়ে যিটো ছাবষ্টেণ্ডাৰ্ড ব্যৱস্থাৰ মাজেদি অতি মানে কম মূল্যত পাত কিনি চাহৰ বজাৰখনো মানে ধ্বংসমুখলৈ লৈ যোৱাৰ এটা প্ৰৱণতা দুই এটা ফেক্টৰীও আছে। সেইবিলাককো নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমি কি ধৰণে আগবাঢ়িব পাৰি তাৰ কাৰণেও আমি কিছু আলোচনা কৰি আছোঁ। আৰু আমাৰ যিখিনি মানে গভৰ্ণমেণ্টৰ নীতি বা ভাৰতীয় চাহ বোৰ্ডৰ নীতি, যি নীতিয়ে চাহ খেতিৰ লগতে আমাৰ চাহৰ বজাৰখনক মানে নিম্নগামী কৰাৰ কাৰণে লৈ যাব বিচাৰিছে বা লৈ গৈ আছে, সেই নীতিখিনি কিছু প্ৰয়োজনীয়তাৰ কাৰণে আমি অনাগত দিনত এই সম্পৰ্কত আমাৰ মাজত বিশদ আলোচনা কৰি আমি সেইধৰণে আমি পদক্ষেপ গ্ৰহণ কৰিম বুলি আজি সিদ্ধান্তও কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আমাৰ এই ধৰণে আলোচনাৰ ব্যৱস্থাটো হয়তো আগবাঢ়ি গৈ থাকিব।